শিকনিবোৰ আজি আমি তোমালোকৰ ইংলিছ কিতাপৰ আন এটি পাঠৰ ষ্টৰী টেলিং কৰিবলৈ ওলাইছো। পাঠটোৰ নাম হ'ল আ চাইল্ডছ বিউটি, শিশুৰ সৌন্দৰ্য। তেন্তে আহাচোন আমি আমাৰ ষ্টৰী টেলিংটো আৰম্ভ কৰোঁ। পুত্ৰ সেলিমৰ সন্তান জন্ম হোৱাত সম্ৰাট আকবৰ বৰ সুখী হৈছিল। তেওঁ সকলো সময় নাতিয়েকৰ লগতেই কটাইছিল। তেওঁ নাতিনীয়েকক ইমানেই মৰম কৰিছিল যে ৰাজশাসনৰ কথা পাহৰি তেওঁ কেৱল নাতিয়েকৰ লগতেই সময় কটাইছিল। ৰাজসভালৈ আহিলেও তেওঁ কেৱল নাতিয়েকৰ কথাকেই পাতি থাকিছিল আৰু কৈছিল, মোৰ নাতিতকৈ ধুনীয়া আৰু কোনেও নাই। বীৰবলৰ বাহিৰে আন সকলো বিষয়াই ৰজাৰ ভয়ত তেওঁৰ কথাত হয় ভৰ দিলে। বীৰবলে ৰজাৰ কথাত মতামত দিলে আৰু ক'লে, হুজুৰ, আমাৰ সৰু ৰাজকুমাৰ বৰ ধুনীয়া, কিন্তু সকলো ল'ৰা ছোৱালীক নিজৰ মাক দেউতাকে ধুনীয়া দেখে। বীৰবলৰ কথা শুনি আকবৰে ক'লে, এনে কথা ক'বলৈ তুমি সাহস ক'ত পালা বীৰবল? মোৰ নাতিতকৈ আন কোনো ধুনীয়া হ'ব নোৱাৰে। ৰজাৰ কথা শুনি এজন মন্ত্ৰীয়ে ক'লে, হুজুৰ, অহাকালি আমি সকলোৱে আমাৰ ধুনীয়া লগা এটা এটা শিশু ৰাজসভালৈ লৈ আহিম আৰু তাৰ পিছতে আমি ৰায় দিম। দিনা বীৰবলৰ বাহিৰে সকলোৱে নিজৰ নিজৰ ধুনীয়া দেখা এটি এটি শিশুলৈ ৰাজসভাত উপস্থিত হ'ল। আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমি কিয় অকলে আহিলা? মোৰ নাতিতকৈ ধুনীয়া বুলি তুমি কোৱা শিশুটি ক'ত? তেতিয়া বীৰবলে উত্তৰ দিলে, মই দেশৰ ভিতৰতে ধুনীয়া এটি শিশু বিচাৰি পাইছোঁ, কিন্তু শিশুটিৰ মাতৃয়ে শিশুটিক ৰাজসভালৈ আনিবলৈ অমান্তি হয়, কাৰণ তেওঁ শিশুটিৰ ওপৰত বেলেগৰ কুপদৃষ্টি পৰিব দিব নোখোজে। বীৰবলৰ কথা শুনি আকবৰে ক'লে, যদি সেই কথা, তেন্তে আমি নিজে গৈ শিশুটিক চাই আহিব পাৰোঁ। সেয়ে আকবৰ, বীৰবল আৰু আন আন মন্ত্ৰীসমূহে বেশ সলনি কৰি শিশুটিক চাবলৈ গ'ল। বীৰবলে এটা লেতেৰা জুপুৰিৰ ফালে তেওঁলোকক আগুৱাই লৈ গ'ল আৰু তাতে তেওঁলোকে দেখিলে যে এটি শিশুৱে বোকাৰে লুতুৰি পুতুৰি হৈ বালিতে খেলি আছে। সকলোৱে কুচিত চেহেৰাৰ ল'ৰাটো দেখি চক খাই উঠিল। নাকেৰে পানী বৈ থকা শিশুটিৰ সমস্ত গাতে আছিল বসন্তৰ দাগ আৰু তাৰ আধা বন্ধ হৈ থকা চকুটি ধূলি জমা হৈ আছিল। আকবৰে আমনি পাই ক'লে, বীৰবল, তুমি এই শিশুটিক আটাইতকৈ ধুনীয়া বুলি কৈছা? কুচিত চেহেৰাৰ শিশু জীৱনত কেতিয়াও দেখা নাই। শিশুটিৰ মাকে আকবৰৰ কথাত খঙত একো নাই হ'ল। তাই শিশুটিক কোচত তুলি চিঞৰি উঠিল আৰু ক'লে, মোৰ ল'ৰাটোক কুচিত বুলি ক'বলৈ তুমি সাহস ক'ত পালা? ভগৱানে মোক দান কৰা ই আটাইতকৈ ধুনীয়া ল'ৰা। ইয়াৰ পৰা এতিয়াই গুচি যোৱা। মই অচিনাকি মানুহৰ কুপদৃষ্টি মোৰ ল'ৰাৰ গাত পৰিবলৈ নিদিওঁ। মাতৃগৰাকীয়ে শিশুটিৰ মুখখন মোহাৰি এটা চুমা খালে। ল'ৰাটোক ভিতৰলৈ লৈ গৈ দৰজাখন বন্ধ কৰি দিলে। অৱশেষত আকবৰ বীৰবলৰ কথাত সন্মত হ'ল আৰু তেওঁ ক'লে, তুমি ঠিকেই কৈছিলা বীৰবল, সকলো ল'ৰা ছোৱালীক নিজৰ মাক দেউতাকে সদায় ধুনীয়াই দেখে।